আমাৰ উস্তাদ শ্যাম হুজুৰৰ এক নতুন আৱিষ্কাৰ বেলেগ বেটেলিয়নত এনেকুৱা কৰে নকৰে নাজানো কিন্তু আমাৰ এইবাৰ নতুন নিয়ম বনাইছে আমাৰ উস্তাদ শ্যাম হুজুৰে মানে কি আমি যেতিয়া ফায়াৰিং কৰোঁ ন ফায়াৰিং কৰোঁতে কি হয় অট'মেটিক ৰাইফলবিলাকৰ যিটো খালী খোকা আছে খালী খোকাটো আঁতৰত যাতে নপৰে বা মানুহ কেতিয়াবা মানে মানুহৰ গাটো এটেক কৰে তাৰ কাৰণে আমি টুপিটো তাত লগাই লওঁ বা কিছুমানে এক্সট্ৰাকৈ টুপি ধৰিবলৈ মানুহক দিয়ে আমি যিটো টুপি পিন্ধি থাকোঁ সেই টুপিটো ধৰিবলৈ দিয়ে সেই এজেকশ্যন চেলুটৰ ওচৰত কিন্তু এবাৰ শ্যাম হুজুৰে এটা নতুন বুদ্ধি উলিয়াইছে মানে কি যেতিয়া আপোনাৰ ফায়াৰিং কৰা হ'ব ফায়াৰিং কৰাৰ পিছত যেতিয়া খালী খোকাটো যাতে দূৰত নাযায় তাৰ কাৰণে খালী বটল কিছুমান সেই এজেকশ্যন চেলুটত লগাই বান্ধি দিছে আৰু সেই যেতিয়া ফায়াৰিং কৰা হয় খালী খোকাটো এজেকশ্যন চেলুটেৰে দি পিনি সেই বটলটোৰ ভিতৰত সোমাই যায় আপোনালোকে দেখিব ফায়াৰিং কৰোঁতে আমি কেনেদৰে বান্ধিছে শ্যাম হুজুৰে এইটো আৱিষ্কাৰটো ভাল লাগিছে আৰু কথাতে কয় নহয় বোলে অভাৱে আৱিষ্কাৰ মূল সেইকাৰণে একদম বৰ ধুনীয়া এটা আৱিষ্কাৰ ওলাইছে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাব আগত আৰু পিছত কেনেকুৱা হয় আৰু মন্তব্য জনাব